আজি ৰাতিপুৱাৰ পৰা বহুত বৰষুণ হৈ আছে, কিনকিনীয়া বৰষুণ যদিও মানে ভালেই বৰষুণ হৈ আছে আৰু সেইকাৰণে আজি ৰাজবীৰক অনা নিয়া কৰাত বহুত প্ৰব্লেম হৈছে। ভণ্টিক পিছফালে উঠাইছোঁ স্কুটিত, ছাতিটো ল'ব দিছোঁ, তেনেকৈ তাক অনা নিয়া কৰিছোঁ। আৰু যিহেতু আমি দিনত দুটাই থাকোঁ, তো বেছিভাগ ভাত মাহঁতৰ ঘৰতে খোৱা হয়, অকলে অকলে খাবলৈ ভালো নালাগে। তো আজিও ভাবিলোঁ বতৰ ঠাণ্ডা আছে, তো অলপমান মাংস আনিলোঁ, লগত লাই শাক আনিলোঁ, লাই শাকৰ লগত মাংস বনাম। তাৰপিছত এতিয়া এটা কথা কওঁ, মানে যেতিয়া মই বিয়াৰ আগত ভাত ৰান্ধিছিলোঁ, কেতিয়াবা মা নাথাকিলে ৰান্ধিছিলোঁতো, তেতিয়া মানে এনেকুৱা ভাত ৰান্ধিছিলোঁ, মই যদি আলু ভাজিছোঁ, কাঁহীত যদি লৈছোঁ, মানে যদি হাতেদি টিপি দিছোঁ ন, আলু টুকুৰা উৰি যায়, মানে চিটিকি পৰি যায়, ইমান বেয়া ৰান্ধিছিলোঁ মই। তাৰপিছত বিয়াৰ আগত, বিয়া ঠিক হোৱাৰ পিছত মাৰ পৰা টুকটাক কিবা কিবি শিকিলোঁ। যদিও সেইখন ঘৰত গ'লোঁ, তাহাঁতৰ ঘৰৰ ৰন্ধা বঢ়া আৰু আমাৰ ঘৰৰ ৰন্ধা বঢ়া পূৰা সম্পূৰ্ণ বেলেগ। তাহাঁতৰ পূৰা বেলেগ, তাহাঁত মানে পূৰা এক্সট্ৰিম লেভেলত বেলেগ, মানে হোটেলৰ খানাৰ নিচিনা খায়। মইতো মানে দেখি পাগল হৈ গ'লোঁ, এতিয়া কি কৰিম মইতো একো নাজানো। তাৰপিছত মানে শাহুমাক ক'লোঁ, আপুনি ৰান্ধক, মই কেৱল চাম আৰু শিকিম। তো শাহুমাৰ পৰা মই 3 মাহ মই নবনালোঁ, বাকী টুকটাক কামবিলাক কৰিছোঁ, কিন্তু নবনালোঁ মই 3 মাহ কেৱল ৰখি ৰখি চাইছোঁৱে, মায়ে কেনেকৈ বনায়, কি কৰে, কেনেকৈ চব্জিটো কাটি লয়, কেনেকৈ মছলাখিনি ঠিক কৰে, চব শিকি ল'লোঁ। শিকি লোৱাৰ পিছত এতিয়া মানে মই এনেকুৱা ধুনীয়া বনাওঁ, মানে মোৰ নিজৰ ওপৰতে মানে ভাল লাগে আৰু, নিজে কৈছোঁ দেই, মানে বহুত ধুনীয়া ৰান্ধনি আৰু, যোনে যি কয় বনাই দিব পাৰোঁ আৰু, ইমান ভয় নকৰোঁ।